নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত মই আপোনালোকক দেখাবলৈ গৈ আছোঁ অইল ইণ্ডিয়াৰ ফালৰ পৰা আকৌ নতুনকৈ কিছুমান ভেকেঞ্চিজ আহিছে আৰু সেই ভেকেঞ্চিসমূহৰ বিষয়ে। এতিয়া স্ক্ৰীনত মই যোনখন এখন খুলি থৈছোঁ এখন অইল ইণ্ডিয়া লিমিটেডৰ অফিচিয়েল ৱেবছাইট হয়। ইয়াত আপোনালোকে ক্লিক কৰাৰ পিছতে অইল ফৰ অল যোনটো লিখা থাকে তাত গৈ পাই কেৰিয়াৰ্ছ এট অইলত যাব, তাৰপিছতে কাৰেণ্ট অপেনিংছ খুলিব। অলপমান যেতিয়া আপোনালোকে তললৈ স্ক্ৰল কৰিব ইয়াতে গোটেই ভেকেঞ্চিসমূহ আপোনালোকে দেখা পাব। এতিয়া 16 তাৰিখৰ এটা লাষ্ট ডেট আছে, 24 তাৰিখৰ দুটা আছে, 27 তাৰিখৰ আছে, 4 জানুৱাৰী আৰু 14 জানুৱাৰী এইকেইটা এতিয়া কাৰেণ্ট ভেকেঞ্চিজ আছে। এতিয়া এটা এটাকে মই আপোনালোকক এই ভেকেঞ্চিসমূহৰ বিষয়ে দেখাই যাওঁ। যোনকেইটা পোষ্টৰ বিষয়ে মই এতিয়া আপোনালোকক দেখাবলৈ গৈ আছোঁ সেয়া হৈছে কেমিষ্টৰ পোষ্ট আৰু ইয়াত 3টা পোষ্ট আছে। ইয়াৰ কাৰণে মাষ্টাৰ্ছ ডিগ্ৰী পাছ বিচাৰিছে ইন কেমিষ্ট্ৰি অফ মিনিমাম 2 years duration from a government of India recognized university বা institute আৰু minimum 2 years of post qualification work experience বিচাৰিছে handling drilling work over fluid and EP industry drilling and work over fields 70,000 per month salary দিব। 24 বছৰ মিনিমাম আৰু 50 বছৰ মেক্সিমাম এজ লিমিট হ'ব লাগিব। এইটো যোনটো এপ্লাই কৰা প্ৰচেছ হ'ব সেইটো আপোনালোকৰ যোনখন এখন ষ্টেণ্ডাৰ্ড ফৰ্ম থাকে অইল ইণ্ডিয়াৰ সেইখন মই আপোনালোকক দেখাই দিম। সেইখনত আপোনালোকে সকলো ডিটেইলছ ইয়াত লিখা আছে, পাৰ্চনেল বায়'ডাটা, তাৰপিছতে এখন ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ভেলিড আইডেণ্টিটি প্ৰুফ এণ্ড ভেলিড এড্ৰেছ প্ৰুফ, তাৰপিছত ডেট অফ বাৰ্থ প্ৰুফ বা বাৰ্থ চাৰ্টিফিকেট দিব লাগিব, এডমিট কাৰ্ড, মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, কাষ্টত বিলং কৰিলে কাষ্ট চাৰ্টিফিকেট, ইনকাম চাৰ্টিফিকেট, এইখিনি গোটেইখিনি ডকুমেণ্টছ আপোনালোকে ফটো ষ্টেট কৰি পেলাই ছেল্ফ এটেষ্ট কৰি ল'ব লাগিব। আৰু লগতে যোনখন ফৰ্ম আছে ষ্টেণ্ডাৰ্ড ফৰ্ম সেইখনত আপোনালোকে ফিল কৰি পেলাই যাব লাগিব অইল হিউমেন ৰিচোৰ্চ অফিচ 5th ফ্ল'ৰ অইল ইণ্ডিয়া লিমিটেড দুলিয়াজান। ইয়াৰ কাৰণে ৱৰ্ক ইন ইণ্টাৰভিউৰ কাৰণে আপোনালোকে যাব লাগিব। আৰু এইটো যোনটো ৱৰ্ক ইন ইণ্টাৰভিউ হ'ব সেইটো 27 তাৰিখে হ'ব, 27/12/2024 চনত হ'ব। বাকী মই আপোনালোকক অফিচিয়েল নটিফিকেশ্যনখনো খুলি দেখাই দিম, তাত আপোনালোকে সকলোখিনি ডিটেইলছ পাই যাব। ইয়াৰ পিছত নেক্সট যোনকেইটা ভেকেঞ্চি হয় সেইকেইটা 5টা আছে। এইকেইটাৰ কাৰণে একে অফলাইন ৱৰ্ক ইন ইণ্টাৰভিউ হ'ব। ইয়াত মেকানিকেল ইঞ্জিনিয়াৰ বিচাৰিছে, কনট্ৰেকচুৱেল 70,000 পাৰ মান্থ হ'ব আৰু এজ লিমিট যোনটো দিছে 24 yearsৰ পৰা 40 yearsলৈকে হ'ব। ইয়াতে এজ ৰিলেক্সেশ্যনসমূহ থাকে এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ। আৰু ইয়াতে বেচেলাৰ্ছ ডিগ্ৰী বিচাৰিছে ইন মেকানিকেল ইঞ্জিনিয়াৰিং যোনটো 4 বছৰীয়া হয় আৰু 3 বছৰৰ বিচাৰিছে ৱৰ্ক এক্সপিৰিয়েঞ্চ আফটাৰ ইঞ্জিনিয়াৰিং ডিগ্ৰী, মানে কোনোবা গভৰ্ণমেণ্ট পাব্লিক বা প্ৰাইভেট ছেক্টৰত আপোনালোকে কৰিব লাগিব। আৰু এপ্লিকেশ্যন প্ৰচেছটো একেই হয়, কিন্তু ইয়াতে যোনটো ৱৰ্ক ইন ইণ্টাৰভিউ হ'ব সেইটো হ'ব নাৰেংগী ক্লাব অইল ইণ্ডিয়া ৰেজিডেণ্ট কলনী অইল ইণ্ডিয়া লিমিটেড নাৰেংগী 781171 এইটো এড্ৰেছত হ'ব। এই যোনটো মেকানিকেল ইঞ্জিনিয়াৰৰ খালী পদৰ যোনটো ইণ্টাৰভিউ হ'ব সেইটো 16 তাৰিখে হ'ব, 16 ডিচেম্বৰত হ'ব আৰু গুৱাহাটীত হ'ব। সেইটো এড্ৰেছ যে মেনশ্যন কৰিছে সেই ইণ্টাৰভিউৰ কাৰণে যাব লাগিব। ইয়াৰ পিছত নেক্সট যোনটো ভেকেঞ্চি আছে সেইটোৰ কাৰণে যোনটো লাষ্ট ডেট হয় সেইটো 25 তাৰিখ হয়। ইয়াত যোনকেইটা পোষ্ট ওলাইছে দুটা জেনেৰেল মেনেজাৰৰ পোষ্ট ওলাইছে, 1,20,000 টকা দৰমহা হ'ব প্ৰতি মাহে। ইয়াত যোনটো এজ লিমিট কৈছে সেইটো 58 yearsলৈকে আপোনালোকে এপ্লাই কৰি দিব পাৰিব। আৰু এইখিনি কৈছে কোৱালিফিকেশ্যন লাগিব মাষ্টাৰ্ছ ডিগ্ৰী ইন জিঅ'লজি বা এপ্লাইড জিঅ'লজি লাগিব, বেচেলাৰ্ছ ডিগ্ৰী হ'ব লাগিব মাইনিং ইঞ্জিনিয়াৰিং, মিনিমাম 22 বছৰ পষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ লাগিব। আৰু জেনেৰেল মেনেজাৰ যোনটো ক্ৰিটিকেল মিনাৰেলছ আছে তাৰ এটা পোষ্ট আছে, তাত 56 yearsৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। 1,20,000 পৰা 2,80,000লৈকে আপোনালোকৰ দৰমহা হ'ব। কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ্ছ ডিগ্ৰী ইন জিঅ'লজি বা এপ্লাইড জিঅ'লজি, মাইনিং ইঞ্জিনিয়াৰিং লাগিব। আৰু এইটো যোনটো এপ্লাই কৰা প্ৰচেছ হ'ব সেইটো আপোনালোকে যোনখন প্ৰেছক্ৰাইব ফৰ্মেট থাকিব সেইখনত আপোনালোকে ফিল কৰি পেলাই CGM HR একুইজিশ্যন ডিপাৰ্টমেণ্ট অইল ইণ্ডিয়া লিমিটেড ফিল্ড হেডকোৱাৰ্টাৰ দুলিয়াজান আছাম এইটো এড্ৰেছত আপোনালোকে ড্ৰপ কৰি দিব পাৰিব বা ইমেইলো কৰিব পাৰিব oilrecruitment01@oilindia.in। আৰু এইখিনি কৈছে ৰিকুৱাৰমেণ্ট ডকুমেণ্টছ লাগিব কি কি আপোনালোকে এইখিনি এটাচ কৰি পেলাই দিব লাগিব। আৰু এটা ভেকেঞ্চি আছে যোনটো লাষ্ট ডেট হ'ব ৱৰ্ক ইন ইণ্টাৰভিউ, এইটো 24 তাৰিখলৈকে আছে। এইটো ডক্টৰৰ পোষ্ট হয়, MBBS হয়। আপোনালোকৰ যদি এলিজিবিলিটি মিলে তেন্তে আপোনালোকে এপ্লাই কৰি দিব পাৰিব। 23 বছৰৰ পৰা 50 বছৰ হ'ব লাগিব এজ লিমিট আৰু 85,000 পাৰ মান্থ চেলাৰি দিব। কোৱালিফিকেশ্যন কৈছে MBBS হ'ব লাগিব, মিনিমাম 1 year ইণ্টাৰ্ণশ্বিপ এণ্ড হেভিং ভেলিড চাৰ্টিফিকেট অফ ৰেজিষ্ট্ৰেশ্যন ফ্ৰম MCI SMC এইটো লাগিব। আৰু এপ্লাই কৰা যোনটো প্ৰচেছ হ'ব সেইটো আপোনালোকৰ কাৰণে
আৰু এটো যোনটো এপ্লাই কৰা প্ৰসেস হ'ব এই সকলো বিলাক এখিনি যিখিনি মেনশন কৰিছে ডকুমেন্টস এখিনি আপোনালোকে ফটোকপি কৰি সেলফ এটেস্টৰ লগত আৰু লগতে অৰিজিনাল ডকুমেন্ট খিনি লৈ পেলাই আপোনালোকে যাব লাগিব আৰু এখন স্ট্যান্ডাৰ্ড এপ্লিকেশন ফৰ্ম আছে সেইখন মই আপোনালোকক দেখাই দিম এই এডভাৰটাইজমেন্টৰ লগতে থাকে লাষ্টৰ ফালে এটো এড্ৰেছত যাব লাগিব অকুপেশনাল হেলথ সেন্টাৰ অইল ইন্ডিয়া লিমিটেড দুলিয়াজান আসাম এটো এটোৱে সময় দুলিয়াজান আসাম এটোত যাব লাগিব টাইম দিছে 7টা বা 9টা বজাৰ ভিতৰত আপোনালোকে গৈ পেলাই যদি এলিজিবিলিটি মিলে তেন্তে পোষ্ট কিটাৰ কাৰণে ইন্টাৰভিউ দিব পাৰিব ইটো আৰু এখন হৈছে এপ্লিকেশন ফৰ্মখন এখন আপোনালোকে এইটো ডাউনলোড কৰি পেলাই প্ৰিন্ট আউট উলাই ল'ব প্ৰিন্ট আউট উলাই পেলাই এখন ফিল কৰি ল'ব পাৰিব লিংকটো মই শেয়াৰ কৰি দিম আপোনালোকে তাত ক্লিক কৰি পেলাই পিডিএফ খন পাই যাব আৰু তাৰ পৰা আপোনালোকে এখন উলাই পেলাই প্ৰিন্ট আউট উলাই পেলাই ইন্টাৰভিউ কাৰণে ফৰ্মখন ফিল আপ কৰি লৈ যাব পাৰিব লগতে এখিনি এনক্লোজ কৰি দিব ডেট অফ বাৰ্থ category proof address proof educational qualification proof work experience certificate আৰু any other তো ইয়াতে ভালে সংখ্যক পোষ্ট আছে এইখিনি কাৰণে যদি আপোনালোকৰ এলিজিবিলিটি মিলে তেতিয়া হলে আপোনালোকে এপ্লাই কৰি দিব পাৰিব আৰু এইখিনি গুটেখিনি লৈ যাব লাগিব আপোনালোকৰ ইন্টাৰভিউ দিনাখন তাতে গৈ পেলাই আপোনালোকে এইখিনি জমা কৰিব লাগিব যোনটো ৰেজিষ্ট্ৰেচন প্ৰসেস হ'ব এই সাৰ্টিফিকেট খনৰ লগতে ডকুমেন্ট খিনি দি পেলাই ৰেজিষ্টাৰ কৰিব লাগিব আৰু তাৰ পিছতে আপোনালোকক 1 by 1 কে ইন্টাৰভিউ কাৰণে মাতিব আশা কৰো ভিডিওটো আপোনালোকৰ কাৰণে আজি হেল্পফুল হৈছে যদি হেল্পফুল হৈছে লাইক এটা কৰি দিব আৰু যদি ভাল পাইছে তেন্তে ফ্ৰেন্ড আৰু ফ্যামিলিৰ মাজতো শেয়াৰ কৰি দিব যাতে কাৰোবাৰ যদি এই চাকৰি কিটাৰ কাৰণে আৱশ্যকতা আছে তেওঁলোকে এপ্লাই কৰি দিব পাৰিব আকৌ এটা নতুন ভিডিও লৈ লগ পাম ধন্যবাদ